নমস্কাৰ আপোনালোকে চাই আছে সাম জব গাইড। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে চৰকাৰী লেট্ৰিনৰ নামবিলাক কেনেকৈ লগাব। ঠিক আছে, আপুনি নিজে নিজে মোবাইলতে কৰিব পাৰিব। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব, স্বচ্ছ ভাৰত মিছন বুলি সাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। প্ৰথমৰ যিটো লিংক আপুনি দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত নেক্সট আৰু এটা এনেকুৱা পেজ খোল খাই যাব। ঠিক আছে, ইয়াত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। তলত তাৰপিছত আপুনি বহুতকেইটা অপশ্যন এনেকৈ দেখা পাই যাব। ঠিক আছে, আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, এইটো যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকৈ ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো এনেকৈ ওলাই যাব। ঠিক আছে, আপুনি ইয়াত ক্লিক কৰিব চিটিজেন ৰেজিষ্ট্ৰেশ্যনত। ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকুৱা খোল খাই যাব। ঠিক আছে, এইটো পেজ আপুনি ইয়াত দেখা পাইছে। প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগে। প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো যিটো আছে সেই মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপোনাৰ যিটো নাম আছে আধাৰ কাৰ্ডৰ মতে সেই নামটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপোনাৰ নিজৰ জেণ্ডাৰটো ফিল আপ কৰিব আৰু আপোনাৰ এড্ৰেছটোত আপোনাৰ বেলিজৰ নামটো লিখিলেই হয়। আপুনি বেলিজৰ নামটো লিখাৰ পিছত আপুনি আপোনাৰ ষ্টেট যিটো আছে ষ্টেটটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি কেপচাৰ কোডটো দেখা পাইছে, কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি কি কৰিব, তলত দেখা পাইছে ছাবমিটৰ এটা অপশ্যন আছে, সেই ছাবমিটত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। তেতিয়া আপুনি ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট হৈ যাব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে আপোনাৰ এপ্লিকেশ্যনটো ইউ হেভ ৰেজিষ্টাৰ ছাকচেছফুলি আহি যাব। ইয়াত আপুনি অ'কেত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ নেক্সট পেজলৈ লৈ যাব। ঠিক আছে, ইয়াত আপুনি লগইনৰ অপশ্যনটো পাই যাব। ইয়াত আপুনি লগইনত ক্লিক কৰি দিব। ঠিক আছে, আপুনি যেতিয়া লগইনত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ আগত নেক্সট এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি কি কৰিব, আপোনাৰ যিটো মোবাইল নাম্বাৰ দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি গেট OTPত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব, সেই OTPটো আপুনি ধুনীয়াকৈ ফিল কৰিব। আৰু আপোনাৰ ইয়াত ছিকিউৰিটি কোড যিটো আহি আছে কেপচাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব। আৰু চাইন ইনৰ যিটো অপশ্যন আপুনি দেখা পাইছে তলত, এয়া চাইন ইনত আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি চাইন ইনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত নেক্সট এনেকুৱা এটা পেজত লৈ আহিব। ঠিক আছে, তাৰপিছত আপোনাক নেক্সট এনেকুৱা এটা পেজলৈ লৈ আহিব। ঠিক আছে, ইয়াত আপুনি দেখা পাইছে আপোনাৰ নামটো আপোনাৰ এড্ৰেছটো ধুনীয়াকৈ এনেকৈ শ্ব' হৈ যাব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, ছাইডৰ কৰ্ণাৰত আপুনি তিনিটা অপশ্যন দেখা পাইছে, দুটা অপশ্যন দেখা পাইছে। ইয়াত আপুনি প্ৰথমৰ যিটো অপশ্যন আছে নিউ এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ফৰ্ম ওলাই যাব। ইয়াত আপুনি প্ৰথমত কি কৰিব, আপোনাৰ ষ্টেটটো দিয়া থাকিব, আপোনাৰ ডিষ্ট্ৰিক্ট যিটো আছে ডিষ্ট্ৰিক্টটো আপুনি ড্ৰপডাউনৰ পৰা চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ব্লকৰ নামটো আপুনি ড্ৰপডাউনৰ পৰা চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ যিটো নাম আছে সেইটো আপুনি ড্ৰপডাউনৰ পৰা চিলেক্ট কৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ বেলিজৰ নামটো আপুনি ড্ৰপডাউনৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ হেবিটেশ্যন নেম, আপুনি পঞ্চায়তৰ যিটো নাম আছে সেইটো দিব পাৰে, বা আপোনাৰ এৰিয়াৰ যিটো লোকেলিটি নিয়াৰ বাই যিটো আছে সেইটো আপুনি দিব পাৰে। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, নেম অফ দ্য এপ্লিকেশ্যন এজ পাৰ আধাৰ কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ডৰ মতে যিটো নাম আছে সেইটো আপুনি নামটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত লিখি দিব। আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখাৰ পিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ইয়াত আপুনি চিলেক্ট কৰিব। আই এম গিভিং মাই, এইটো আপুনি চিলেক্ট কৰিব আৰু আপুনি ভেৰিফাই আধাৰ নাম্বাৰত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো এনেকৈ ভেৰিফাই হৈ যাব ছাকচেছফুলি। তাৰপিছত আপুনি তলত দেখা পাইছে আপোনাৰ ফাদাৰ ইয়া হাজবেণ্ডৰ নাম আছে, আপুনি ধুনীয়াকৈ এইটো লিখি দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো লিখিব নিজৰ। তাৰপিছত আপুনি তলত আহিব, ইয়াত আপুনি দেখা পাইছে আপোনাৰ কেটেগৰী যিটো আছে কেটেগৰীটো আপুনি ধুনীয়াকৈ ইয়াত ড্ৰপডাউনত পাই যাব। আপুনি কেটেগৰীটো আপুনি আপোনাৰ নিজৰ কেটেগৰীটো লিখি দিব। ঠিক আছে, কেটেগৰীটো লিখাৰ পিছত ইয়াত আপোনাৰ কি কৰিব, ছাব কেটেগৰী যিটো আছে আপোনাৰ কেটেগৰীত আপোনাৰ APL নে BPL আপোনাৰ যিটো হয় সেইটো আপুনি লিখিব। তাৰপিছত আপোনাৰ ছাব কেটেগৰী যিটো আছে ছাব কেটেগৰীটো আপুনি ধুনীয়াকৈ ইয়াত লিখি দিব। ঠিক আছে, ইয়াত ছাব কেটেগৰীটো আপুনি পাই যাব। ড্ৰপডাউনত বহুতকেইটা অপশ্যন আছে, আপুনি ধুনীয়াকৈ চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ তলত যিটো আপোনাৰ ৰেড ডট আছে সেইটো আপুনি ফিল আপ কৰিলে হ'ল। আপোনাৰ এড্ৰেছত আপোনাৰ বেলিজৰ নামটো লিখি দিব। তাৰপিছত আপোনাৰ বেংকৰ ডিটেইলছটোত আহি যাব। তাৰপিছত ইয়াত আপুনি কি কৰিব, বেংকৰ IFSC কোডটো মাৰাৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছটো ইয়াত শ্ব' হৈ যাব। ঠিক আছে, ইয়াত এনেকৈ আপোনাৰ বেংকৰ ডিটেইলছটো মাৰিব। মাৰাৰ পিছত আপুনি একো কৰিব নালাগে, যদি ছাইটটো ভাল থাকে তেতিয়াহ'লে আপোনাৰ নিজে নিজে গোটেই ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ যিটো বেংকৰ একাউণ্ট নাম্বাৰ আছে একাউণ্ট নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব। ঠিক আছে, এবাৰ লিখিব। তাৰপিছত আকৌ সেই নাম্বাৰটো আকৌ ধুনীয়াকৈ আপোনাৰ কি কৰিব, কনফাৰ্ম কৰিব আপোনাৰ নাম্বাৰটো। ঠিক আছে, আপোনাৰ বেংকৰ নাম্বাৰটো আপুনি কনফাৰ্ম কৰাৰ পিছত তাৰপিছত আপুনি তলত দেখা পাইছে স্কেন ফাইল পেজ অফ পাছবুক, আপোনাৰ পাছবুকৰ এটা ফ্ৰণ্ট কপি আপুনি কি কৰিব লাগিব, ইয়াত আপলোড কৰিব লাগিব। ঠিক আছে, আপুনি ধুনীয়াকৈ আপলোড কৰি দিব। আপুনি ফটো ক্লিক কৰিও আপলোড কৰিব পাৰে, ইয়া আপুনি যদি লেপটপ ডেস্কটপত কৰি আছে তেতিয়া আপুনি প্ৰিণ্টাৰেৰে স্কেন কৰি পেলাই আপলোডটো ধুনীয়াকৈ কৰি দিব। ঠিক আছে, এইটো আপোনাৰ 200 KBৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপুনি আপলোড কৰাৰ পিছত আপুনি তলত দেখা পাইছে এটা এপ্লাইৰ অপশ্যন আহি আছে, ধুনীয়াকৈ ইয়াত আপুনি কি কৰিব, ক্লিক কৰি দিব। আপুনি যেতিয়া এপ্লাইত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ইয়াত এনেকুৱা এটা অপশ্যন আহি যাব। ইয়াত আপুনি দেখা পাইছে ইউৰ এপ্লিকেশ্যন ছাবমিট ছাকচেছফুলি। ঠিক আছে,
আছে আৰু আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো এনেকৈ শ্ব' হৈ যাব তাৰপিছত আপুনি অ'কেত ক্লিক কৰি দিব তাৰপিছত আপুনি ৰাইট ছাইড কৰ্নাৰত আহি যাব ইয়াত আপুনি দেখা পাইছে দুটা অপশ্যন আছে ইয়াত ছেকেণ্ড যিটো অপশ্যন আছে ভিউ এপ্লিকেশ্যন ইয়াত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ এপ্লিকেশ্যনটো এনেকৈ দেখুৱাই দিব তাৰপিছত আপুনি কি কৰিব ষ্টেটাছত আপুনি ক্লিক কৰিব তাৰপিছত আপোনাৰ ষ্টেটাছটো এনেকৈ গোটেইখিনি ডিটেইলছ এনেকৈ শ্ব' হৈ যাব ঠিক আছে এইখিনি আপুনি প্ৰিণ্ট আউট কৰি ওলাই ল'ব নহ'লে আপুনি মোবাইলত কৰি আছে যদি স্ক্ৰীনশ্বট মাৰি ৰাখি দিব এইটো আপোনাৰ পৰৱৰ্তী সময়ত লাগিব যেতিয়া আপোনাৰ টয়লেটৰ নামটো আহিব ঠিক আছে